Hey guys, this is Kaushik from Techno Junkie. আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম HTML বেসিক্সৰ বিষয়ে। HTML ৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব মাৰ্কআপ ল্যাঙ্গুৱেজৰ বিষয়ে। সো মাৰ্কআপ ল্যাঙ্গুৱেজ হয় কি? মাৰ্কআপ ল্যাঙ্গুৱেজ এটা কম্পিউটাৰ ল্যাঙ্গুৱেজ হয় যিয়ে ইজিলি বুজি পোৱা কিৱৰ্ড, নাম আৰু ট্যাগ ইউজ কৰে এটা ওয়েব ডকুমেন্ট আৰু তাৰ ভিতৰত থকা ডাটাবিলাক ডিফাইন কৰিবলৈ। এয়া মাৰ্কআপ ল্যাঙ্গুৱেজৰ কিছুমান এক্সাম্পল HTML, XML, HTML, etc. এতিয়া আমি ডিসকাস কৰিম HTML ৰ বিষয়ে। সো HTML হয় কি? HTML এটা মাৰ্কআপ ল্যাঙ্গুৱেজ হয় ওয়েব ডকুমেন্ট ক্ৰিয়েট কৰিবলৈ। HTML ৰ ফুল ফৰ্ম হ'ল হাইপাৰ টেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ আৰু HTML এ ট্যাগ ইউজ কৰে ওয়েব পেজবিলাক ডেসক্ৰাইব কৰিবলৈ। এতিয়া আহিল HTML ট্যাগ কি হয়? HTML ট্যাগ হ'ল ওয়েব পেজৰ ভিতৰত থকা কিছুমান হিডেন কিৱৰ্ডছ যিয়ে ডিফাইন কৰে যে ওয়েব ব্ৰাউজাৰে এই কন্টেন্টটো কেনেকৈ ডিসপ্লে কৰিব লাগে। HTML ট্যাগৰ সদায় এটা ওপেনিং ট্যাগ থাকে আৰু এটা ক্লোজিং ট্যাগ থাকে। ফৰ এক্সাম্পল P ট্যাগে প্যাৰাগ্ৰাফৰ কথা বুজায়। এয়া কিছুমান বেসিক HTML ট্যাগ হয়। টাইটেল ট্যাগে ডকুমেন্টৰ টাইটেলটো বুজায়। বডি ট্যাগে ডকুমেন্টছৰ বডিটো বুজায়। H1 ৰ পৰা H6 ট্যাগটোৱে HTML হেডিং বুজায়। এতিয়া আহিল HTML এলিমেন্ট। স্টাৰ্টিং ট্যাগৰ পৰা এণ্ড ট্যাগলৈকে যিমানখিনি বস্তু থাকে, যিমানখিনি আমি লিখো সেইটো HTML এলিমেন্ট হয়। তলৰ এক্সাম্পলটো মন কৰিব। H1 ট্যাগ স্টাৰ্টিং য'ত হৈছে H1 স্টাৰ্টিং ট্যাগৰ পৰা এণ্ড হৈছে H1 এণ্ড ট্যাগ য'ত হৈছে গোটেইখিনি হ'ল HTML এলিমেন্ট। এতিয়া আহিল HTML এট্ৰিবিউটছ। এট্ৰিবিউটে HTML এলিমেন্টত কিছুমান এডিশনাল ইনফৰমেশন প্ৰভাইড কৰে। নামে হোক বা কালাৰেই হোক এলিমেন্টৰ। আৰু এই এট্ৰিবিউট সদায় স্টাৰ্টিং ট্যাগতে স্পেসিফাই কৰিব লাগে। HTML এট্ৰিবিউটৰ সিনট্যাক্সটো হ'ল নেম ইকুৱেল টু ভ্যালু। ভ্যালুটো সদায় ডাবল কোটেশনৰ আন্ডাৰত লিখিব লাগে। তলৰ এক্সাম্পলটো মন কৰিব। div ট্যাগৰ ভিতৰত ক্লাছ ইকুৱেল টু মেইন এটা এট্ৰিবিউট হয়। এতিয়া আহিল HTML ষ্টাইল এট্ৰিবিউট। ষ্টাইল এট্ৰিবিউটটো HTML এলিমেন্টত ষ্টাইল এড কৰিবৰ কাৰণে ইউজ কৰা হয়। ইয়াৰ সিনট্যাক্স হ'ল ষ্টাইল ইকুৱেল টু ডাবল কোটেশন property colon value semicolon। তলৰ এক্সাম্পলত ষ্টাইল এট্ৰিবিউটে আমি যিখিনি কন্টেন্ট লিখিছো হেলো ৱৰ্ল্ডৰ টেক্সট কালাৰটো চেঞ্জ কৰে। ফিউচাৰত যদি আমি ওয়েব পেজটো মোৰ এফিচিয়েন্টলি ষ্টাইল কৰিব লগা হয় তেতিয়া আমি CSS ইউজ কৰিম। CSS টপিকটো আমি বেলেগ এটা ভিডিঅ'ত ডিসকাস কৰিম। ফৰ দ্য টাইম বিং এতিয়া আমি HTML ষ্টাইল এট্ৰিবিউটটোৱে ইউজ কৰিম। HTML ৰ এটা ইম্পৰ্টেণ্ট টপিক হ'ল HTML লিংকছ বা হাইপাৰলিংক। হাইপাৰলিংক আমি এটা পেজৰ পৰা বেলেগ এটা পেজলৈ যাবলৈ ইউজ কৰোঁ। হাইপাৰলিংক সদায় A ট্যাগে ডিফাইন কৰে আৰু href A ট্যাগৰ এটা ইম্পৰ্টেণ্ট এট্ৰিবিউট হয়। href এট্ৰিবিউটত আমি বেলেগ পেজৰ URL-টো পুট কৰোঁ। আৰু এটা ইম্পৰ্টেণ্ট টপিক হ'ল HTML টেবুলছ। HTML টেবুলৰ থ্ৰুৰে আমি ওয়েব ডকুমেন্টৰ ডাটাখিনি ৰ' আৰু কলামত এৰেঞ্জ কৰিব পাৰোঁ। টেবুল ট্যাগে HTML টেবুল ডিফাইন কৰে। tr ট্যাগে ডিফাইন কৰে ৰ', th ট্যাগে ডিফাইন কৰে টেবুল হেডাৰ আৰু td ট্যাগে ডিফাইন কৰে ডাটা অৰ সেল। সো এতিয়া আমি আমাৰ ফাৰ্স্ট ওয়েব পেজ ক্ৰিয়েট কৰিম। তাৰ আগতে মই আপোনালোকক
ক'ব বিচাৰোঁ যে আপোনালোকে এজ এ টেক্সট এডিটৰ যিকোনো এডিটৰ ইউজ কৰিব পাৰে, নোটপেডেই হওক বা ভিজুৱেল ষ্টুডিঅ' কোডেই হওক বা ছাবলাইম টেক্সটেই হওক। কিন্তু যদিহে আপুনি বিগিনাৰ বা আপুনি শিকিব আৰম্ভ কৰিছে, তেতিয়াহ'লে মই ৰেকমেণ্ড কৰোঁ নোটপেড। চ' এতিয়া আমি নোটপেড ইউজ কৰি আমাৰ ফাৰ্ষ্ট ৱেব পেজটো ক্ৰিয়েট কৰিম। ডক টাইপ HTML। ডক টাইপ HTML এটা ডিক্লেৰেশ্যন টেগ হয়, যাৰ থ্ৰুৰে ৱেব ব্ৰাউজাৰক ইনফৰ্ম কৰা হয় যে কি টাইপৰ ডকুমেণ্ট ই এক্সিকিউট কৰিব। আমি এতিয়া HTML টাইপৰ ডকুমেণ্ট এক্সিকিউট কৰিম, তাৰ কাৰণে ডক টাইপ HTML। ডক টাইপ HTML এই টেগটো ক্ল'জ কৰিব নালাগে আৰু সদায় ৱেব পেজৰ আৰম্ভণিতে এইটো দিব লাগে। এতিয়া HTML টেগ ক্ৰিয়েট কৰিলোঁ, ক্ল'জ কৰিলোঁ একেলগে। চ' HTML টেগটো ৱেব পেজৰ ৰুট হয়। যিমানখিনি কণ্টেণ্ট আমি লিখিম গোটেইখিনি HTMLৰ ভিতৰত পুট কৰিব লাগে বা HTMLৰ ভিতৰত লিখিব লাগে। আমি এতিয়া আমাৰ ৱেব পেজত এটা হেড ক্ৰিয়েট কৰোঁ। হেড ক্ল'জ কৰি দিওঁ। এই হেড টেগৰ ভিতৰত ৱেব পেজৰ যিমানখিনি প্ৰপাৰ্টিজ আছে, ষ্টাইলেই হওক বা টাইটেলেই হওক বা মেটা লিংক হওক, গোটেইখিনি আমি হেড টেগৰ ভিতৰত প্লেচ কৰিব লাগে। মই এতিয়া আমাৰ ৱেব পেজৰ এটা টাইটেল দিম, TITLE। ধৰা হ'ল টাইটেলটো ফাৰ্ষ্ট, টাইটেলটো ক্ল'জ কৰিলোঁ। এতিয়া মই আমাৰ ৱেব পেজৰ বডিটো বনাম। বডি বনাবৰ কাৰণে আমি বডি টেগ ইউজ কৰিম। ক্ল'জ কৰিলোঁ। এতিয়া মনত ৰাখিব, ৱেব ব্ৰাউজাৰত এটা ৱেব পেজৰ যিখিনি কণ্টেণ্ট ডিছপ্লে হয়, সেই গোটেই কণ্টেণ্টখিনি বডি টেগৰ ভিতৰত লিখিব লাগে। মই আমাৰ ৱেব পেজৰ এটা হেডিং দিম। হেডিঙৰ কাৰণে আমি H1ৰ পৰা H6লৈকে যিকোনো টেগে ইউজ কৰিব পাৰোঁ। মই H1 ইউজ কৰিম। H1 ৱেলকাম টু দিছ পেজ। হেডিংটো ক্ল'জ কৰিলোঁ। আৰু এটা মই চাব হেডিং দিম, H3 This is my first page। ক্ল'জ কৰিলোঁ হেডিংটো। এতিয়া মই পেৰাগ্ৰাফ এটা লিখিম। পেৰাগ্ৰাফ লিখিবৰ কাৰণে আমি P টেগ ইউজ কৰোঁ। Say hello guys, this is Techno Junkie। টেগটো ক্ল'জ কৰিলোঁ, পেৰাগ্ৰাফ টেগটো। এতিয়া আমি এই ফাইলটো ছেভ কৰিম। HTML ফাইল সদায় .html এক্সটেনশ্যন হিচাপে ছেভ কৰিব লাগে। ছেভ এজ, নাম ফাইল নেমটো দিলোঁ ধৰা first.html। ছেভ।
এতিয়া যদি আমি এই ফাৰ্ষ্ট ফাইলটো ফাৰ্ষ্ট বুলি web.html ফাইলটো আমি ওপেন কৰোঁ আমাৰ ৱেব পেজটো ক্ৰিয়েট হৈছে ওয়েলকাম টু দিস পেজ এটো হেডিং আছিল আমাৰ দিস ইজ মাই ফাৰ্ষ্ট পেজ আমাৰ সাব হেডিংটো আৰু এইটো হেল্ল গাইজ দিস ইজ টেকনোজংকি এটো আমাৰ পেৰাগ্ৰাফ আছে সো মই এতিয়া আমাৰ এই ফাৰ্ষ্ট হেডিংটো ওয়েলকাম টু দিস পেজ মই সেন্টাৰত আনিব খোজো সো সেন্টাৰত আনিবৰ কাৰণে এটা এট্ৰিবিউট আছে এলাইন এট্ৰিবিউট সো h1 ৰ ভিতৰত আমি এলাইন এট্ৰিবিউটটো প্লেস কৰিম align equal to double quotation center save then reload আমাৰ এই হেডিংটো এতিয়া সেন্টাৰত আহি গৈছে মই এই গোটেইখিনি সেন্টাৰলৈকে লৈ যাওঁ যাতে দেখাত ভাল হয় তো আমি এইখিনি কপি কৰি লওঁ এলাইন সেন্টাৰখিনি আৰু আমি এইটো h3 ট্যাগটো আমি প্লেস কৰিলো আৰু প্যাৰাগ্ৰাফ ট্যাগটো আমি প্লেস কৰি দিলো দেন সেভ ৰিলোড কৰি চাওঁ আমাৰ গোটেইখিনি সেন্টাৰত আহি গৈছে এতিয়া মই আমাৰ সাব হেডিং যোনটো আছে দিস ইজ মাই ফাৰ্ষ্ট পেজ এই টেক্সটৰ কালাৰটো চেঞ্জ কৰিব খোজো সো কালাৰটো চেঞ্জ কৰিবৰ কাৰণে আমি ষ্টাইল এট্ৰিবিউট ইউজ কৰিম h3 ৰ ভিতৰত আমি ষ্টাইল এট্ৰিবিউটটো ইউজ কৰিম ষ্টাইল ইকুৱেল টু ডাবল কোটেশন কালাৰ সেমিকলন red sorry the semicolon নহয় colon হয় then it is semicolon save then reload আমি দেখিব পাইছো আমাৰ সাব হেডিংৰ টেক্সট কালাৰটো ৰেড হৈছে এতিয়া মই প্যাৰাগ্ৰাফৰ এই লাইনটো মই ইটালিকত বনাব খোজো গোটেই লাইনটো মই ইটালিকত বনাব খোজো তো ইটালিকৰ বনাবৰ কাৰণে এটা ট্যাগ আছে আই ট্যাগ এতে আই ট্যাগটো মই ক্লোজ কৰিলো সেভ কৰিলো দেন ৰিলোড আমাৰ এই প্যাৰাগ্ৰাফৰ লাইনটো এতিয়া ইটালিকত হৈছে যদি আমি এইটো বোল্ড কৰিব খোজো এই লাইনটো বোল্ড কৰিব খোজো তো বোল্ড কৰিবৰ কাৰণে বি ট্যাগ ইউজ কৰিব লাগিব আপোনালোকক দেখাই দিছো বি ক্লোজ কৰিলো বি ট্যাগ সেভ দেন ৰিলোড ইয়াতে আমাৰ এই লাইনটো এতিয়া বোল্ডত আহিছে এতিয়া মই এই লাইনটো আমাৰ প্যাৰাগ্ৰাফৰ এই লাইনটো মই ফন্ট সাইজটো ডাঙৰ কৰিব খোজো অকমান ইনক্ৰিজ কৰি দিও সো ফন্ট সাইজটো ইনক্ৰিজ কৰিবৰ কাৰণে আমি ষ্টাইল এট্ৰিবিউট ইউজ কৰিম পি ট্যাগৰ ভিতৰত আমি ষ্টাইল এট্ৰিবিউটটো ইউজ কৰিম এবাৰ ষ্টাইল ইকুৱেল টু double quotation font dash size colon 20px semicolon font size হোক বা যিকোনো সাইজে হোক মানে সাইজৰ ভ্যালুটো আমি পিক্সেলত দিব লাগিব তো মই এতিয়া সেভ কৰিলো ৰিলোড কৰিলো আমাৰ ফন্ট সাইজটো ইনক্ৰিজ হৈছে এতিয়া মই টেবুল এখন বনাম আমাৰ ওয়েব পেজত সো টেবুল বনাবৰ কাৰণে আমি টেবুল ট্যাগ ইউজ কৰিম table টেবুল মই ক্লোজ কৰি দিও একেলগে সো টেবুলত আমি এতিয়া হেডিং এটা দিম টেবুল হেডিং দিম তো টেবুল হেডিং দিবৰ কাৰণে আমি এটা ৰো ক্ৰিয়েট কৰিব লাগিব
tr tag ইউজ কৰি ক্লোজ কৰিলো ৰটো এটা এই ৰো ট্যাগৰ ভিতৰত আমি টেবল হেডিং দিম তো টেবল হেডিং দিব কাৰণে আমি th ট্যাগ ইউজ কৰিম ধৰা হল হেডিং টু দিব খুজো নেম ট্যাগ টু ক্লোজ কৰিলো আৰু এটা হেডিং দিম th ধৰা হল salary heading to close কৰিলো save then reload আমাৰ টেবুলখন ক্ৰিয়েট হৈছে নেম আৰু salary টেবুল হেডিং দি আমাৰ টেবুলখন ক্ৰিয়েট হৈছে তো আমি এই নেম আৰু salary আন্ডাৰত ভ্যালু প্লেস কৰিম সো ভ্যালু প্লেস কৰিব কাৰণে আমি ৰো এটা ক্ৰিয়েট কৰিব লাগিব tr ভ্যালু পুট কৰিব কাৰণে আমি td ট্যাগ ইউজ কৰিম ভ্যালু বা ডাটা তো td আমি ইউজ কৰিম td এটা নেমৰ নেম হেডিঙৰ তলত আমি ভ্যালু যদি পোষ্ট কৰো তো নেমৰ তলত ধৰা হল জন আমি ক্লোজ কৰিলো ট্যাগটো আৰু স্যালাৰিৰ তলত আমি স্যালাৰি দিলো then tag to close কৰিলো then save then reload আমি দেখিব পাইছো আমাৰ ভ্যালুটো ইয়াতে শো কৰিছে মই আৰু দুটা ভ্যালু ইয়াতে শো কৰি দেখাও যাতে টেবুলখন দেখিব ভাল হয় তো মই কপি কৰিলো paste আৰু copy paste আৰু মই নেম টু চেঞ্জ কৰি দিম সেকেন্ড ভ্যালু সে সেম থাৰ্ড ভ্যালুৰ নেম টু চেঞ্জ কৰিলো সোনিয়া আৰু মই স্যালাৰিটো চেঞ্জ কৰিলো সেভ এতিয়া ৰিলোড আমাৰ তিনিটা ভ্যালু ইয়াতে শো কৰিছে এতিয়া মই আমাৰ এই টেবুলখনৰ এটা বাউন্ডাৰী বৰ্ডাৰ দিব খুজো সো বৰ্ডাৰ দিব কাৰণে আমি ষ্টাইল এট্ৰিবিউট ইউজ কৰিব পাৰিম নহলে বা আমি ষ্টাইল ট্যাগো ইউজ কৰিব পাৰিম সো ষ্টাইল ট্যাগটো আমি হেডৰ ভিতৰত লিখিব লাগিব হেড ট্যাগৰ ভিতৰত আমি ষ্টাইল ট্যাগটো লিখিব লাগিব style ক্লোজ কৰিলো table curly bracket টেবুলৰ আমি বৰ্ডাৰ ষ্টাইলটো চেঞ্জ কৰিম তো গতিকে আমি বৰ্ডাৰ দিম সো আমি আমাৰ প্ৰপাৰ্টিজ হ'ব বৰ্ডাৰ ড্যাশ ষ্টাইল আৰু ভ্যালু হ'ব সলিড দেন সেমিকলন লগতে আমি বৰ্ডাৰ উইথ এটাও দি দিও border dash with colon value to দেও আমি ধৰা হল 1px semicolon then save then reload আমি দেখিব পাইছো আমাৰ টেবুলৰ চাৰিওফালে এটা বাউন্ডাৰী এটা বৰ্ডাৰ এটা ক্ৰিয়েট হৈছে এতিয়া মই মোৰ এই ফাৰ্স্ট পেজৰ পৰা সেকেন্ড পেজলৈ যাবৰ কাৰণে এটা হাইপাৰলিংক ক্ৰিয়েট কৰিম সো তাৰ আগতে মই আমাৰ মোৰ
পেৰেগ্ৰাফৰ ভিতৰত লাইন এটা ক্ৰিয়েট কৰোঁ যাতে মই সেইটো পিছলৈ হাইপাৰলিংকৰ কাৰণে ইউজ কৰিব পাৰোঁ বোল্ড কৰি লওঁ ধৰা হ'ল লেটছ গো let's go to the page bold to আমি bold tag to close কৰিলো then save then reload আৰু মই দেখিব পাইছোঁ মোৰ ইয়াতে পেৰাগ্ৰাফত একেলগে লাইনটো ক্ৰিয়েট হৈছে এতিয়া মই এই লাইনটো মই তলত আনিব খোজো ওপৰৰ লাইনটো ব্ৰেক কৰি মই মোৰ সেকেন্ড লাইনটো তলত আনিব খোজো মই যদি ইয়াতে ডাইৰেক্ট এন্টাৰ মাৰো আমি দেখিব পাইছোঁ আমাৰ ইয়াতে লাইনটো ব্ৰেক হৈছে সেভ কৰোঁ কিন্তু ওয়েব ব্ৰাউজাৰত লাইনটো ব্ৰেক হৈছে নে নাই চাই লওক ৰিলোড আমাৰ ইয়াতে লাইনটো ব্ৰেক হোৱা নাই তো লাইনটো ব্ৰেক কৰিবৰ কাৰণে এটা ট্যাগ আছে br ট্যাগ br ট্যাগটো আমি ক্লোজ কৰিব নালাগে তো এতিয়া মই সেভ কৰোঁ দেন আকৌ ৰিলোড আমি দেখিব পাইছোঁ আমাৰ ফাৰ্স্ট লাইনটো ব্ৰেক হয় সেকেন্ড লাইনটো তলত আহিছে তো মই এতিয়া এই সেকেন্ড লাইনটোত হাইপাৰলিংক ক্ৰিয়েট কৰিম তো হাইপাৰলিংক ক্ৰিয়েট কৰিবৰ কাৰণে আমি a ট্যাগ ইউজ কৰোঁ ট্যাগটো ক্লোজ কৰিলে এতিয়া a ট্যাগৰ ইম্পৰ্টেন্ট এট্ৰিবিউট হ'ল href ত আমি বেলেগ পেজৰ URL টো পুট কৰিম so href equal to double colon আমাৰ সেকেন্ড পেজৰ URL ইয়াতে পুট কৰিব লাগিব মই অলৰেডি মোৰ সেকেন্ড পেজটো ক্ৰিয়েট কৰি থৈছো টাইম কনজিউমিংৰ কাৰণে তো URL হ'ল second.html এই second.html URL টো আমি ইয়াতে href ত প্লেস কৰিব লাগিব second.html সেভ কৰিলো ফাৰ্স্ট পেজত গলো ৰিলোড কৰিলো या देखिबो पाइছো আমাৰ সেকেন্ড লাইনটো যত আমি হাইপাৰ লিংক ক্ৰিয়েট কৰিছিলো তাৰ কালাৰটো অলপমান চেঞ্জ হৈছে আৰু তলত ড্যাশ আহিছে দ্যাট মিন্স আমাৰ হাইপাৰ লিংকটো ক্ৰিয়েট হৈছে যদি মই এতিয়া ইয়াতে ক্লিক কৰো এই লাইনটোত মোৰ সেকেন্ড পেজলৈকে গুচি গৈছে দিস ইজ দ্য সেকেন্ড পেজ so মোৰ হাইপাৰ লিংক ক্ৰিয়েট হৈছে হাইপাৰ লিংকত মই ক্লিক কৰোতে মোৰ সেকেন্ড পেজলৈকে গুচি গৈছে So basically, web HTML web pager এইখিনি হল basic structure